যে মাননীয় বিধায়ক জিতু গোস্বামী ডাঙৰীয়াই যোৱা 8/9/2024 তাৰিখ সন্ধিয়া প্ৰায় 8 বজাত বৰঘাটত অৱস্থিত ৰিফ্ৰেস্কো ফুড কোৰ্টত মোৰ আৰু মোৰ ল'ৰা বিৰুদ্ধে বিভিন্ন ধৰণৰ ভয় ভাবুকি দিছে। আনকি তেওঁ ঐতিহ্যমণ্ডিত আভিজাত্য থকা অসম আৰক্ষীক তেওঁৰ মতে উঠা বহা কৰে বুলি কৈছে, প্ৰশাসন তেওঁৰ মতে চলে বুলি কৈছে আৰু সামগ্ৰী সমষ্টিত মোৰ ল'ৰা মোক আমি জিকিলেও তাত সোমাব নিদিয়াৰ হুমকি দিছে। মই ভয় খাইছোঁ কাৰণ মই এতিয়া সেই সামগ্ৰী সমষ্টিত মোক ভোট দিয়া ভোট নিদিয়া সকলোকে মোৰ এটা পৰিয়ালৰ দৰে। তাৰ বাবে এতিয়া বাই ইলেকশ্যন প্ৰয়োজন হৈছে। সামগ্ৰী সমষ্টিৰ বাই ইলেকশ্যনৰ কুচকাৱাজ চলিছে। এই সময়খিনিত মোক মোৰ ল'ৰা মোৰ কংগ্ৰেছ কৰ্মীসকলক বিভিন্ন ধৰণেৰে ভীতি প্ৰদৰ্শন কৰিছে। প্ৰশাসনিক বিষয়াসকলক লগত লৈ সকলোকে নহয় মুষ্টিমেয় আৰু মুষ্টিমেয় কিছু পুলিচৰ বিষয়াক বিভিন্ন ধৰণে ব্যৱহাৰ কৰি জিতু গোস্বামী আৰু তেওঁৰ কিছু লগত যিসকল লোক দুই একৰ মোৰ লগতো কেইদিনমানৰ লগত আছিল, এতিয়া তেওঁলোকৰ লগত গৈ মোক জীৱন নাশৰ ভাবুকি দিছে। আৰু এই কথাখিনি 8/9/2024 তাৰিখ 8 বজাত নিজেই জিতু গোস্বামী ডাঙৰীয়াই এই কথাবিলাক ব্যক্ত কৰি তেওঁ আমাক ভীতি প্ৰদৰ্শন কৰি যিকোনো প্ৰকাৰে বৈতৰণি পাৰ হ'বৰ কাৰণে তেওঁ যি চেষ্টা কৰিছে তাৰ কথাখিনি মই আজি আপোনালোকক তেওঁ কৰা কথাখিনি মই প্ৰথমে এবাৰ শুনাই ল'ব বিচাৰিছোঁ যে তেওঁ মোক ভীতি প্ৰদৰ্শন কৰিছে, তেওঁ মোক সোমাব নিদিয়ে, ৰাইজৰ দ্বাৰা নিৰ্বাচিত হ'লেও তেওঁক আমাক কাম কৰিব নিদিয়ে। গতিকে তেওঁৰ পাছ ৰেকৰ্ডৰ কথা আপোনালোকে জানে, তেওঁ CBI TBIৰ বিভিন্ন কেছ আছে। গতিকে মই অলপ ভয় খাইছোঁ কাৰণ মোক 4বাৰকৈ এটেক হৈছে, মোৰ আজি এজনো চিকিউৰিটি নাই। গতিকে মই এই কথাখিনি আহি পুলিচক আপোনাৰ জনাইছোঁ। এটা কথা ঠিক যে ৰাইজৰ ওচৰত যাবৰ কাৰণে এনেকুৱা 100টা জিতু গোস্বামীয়ে মোক বাধা দিব নোৱাৰে, আমাক বাধা দিব নোৱাৰে। অৰিজিনেল আলফাৰ দিনতো আমি কংগ্ৰেছ কৰিছিলোঁ, ৰাইজৰ মুখত আছোঁ। এতিয়া ডুপ্লিকেট এই চালফাবিলাকক আমি ভয় কৰিম নেকি? যে মাননীয় বিধায়ক জিতু গোস্বামী ডাঙৰীয়াই যোৱা 8/9/2024 তাৰিখ সন্ধিয়া প্ৰায় 8 বজাত বৰঘাটত অৱস্থিত ৰিফ্ৰেস্কো ফুড কোৰ্টত মোৰ আৰু মোৰ ল'ৰা বিৰুদ্ধে বিভিন্ন ধৰণৰ ভয় ভাবুকি দিছে। আনকি তেওঁ ঐতিহ্যমণ্ডিত আভিজাত্য থকা অসম আৰক্ষীক তেওঁৰ মতে উঠা বহা কৰে বুলি কৈছে, প্ৰশাসন তেওঁৰ মতে চলে বুলি কৈছে আৰু সামগ্ৰী সমষ্টিত মোৰ ল'ৰা মোক আমি জিকিলেও তাত সোমাব নিদিয়াৰ হুমকি দিছে। আজি আমি ধুবুৰী লোকসভা সমষ্টিৰ ৰেলৱেৰ বিভিন্ন অসুবিধাসমূহৰ কাৰণে উপায়ুক্ত ডাঙৰীয়াক মই এখন চিঠি দিছিলোঁ যে NF ৰেলৱেৰ অফিচাৰসকল যিসকল বিশেষকৈ ধুবুৰী জিলাখনৰ লগত জড়িত সেই লোকসকলক ইয়ালৈ মাতক। আজি আলিপুৰদুৱাৰৰ পৰা আদি কৰি বিভিন্ন ৰেলৱেৰ অফিচাৰসকল আহিছে। DC ইয়াত উপস্থিত আছিল, DC আমাৰ কথাত মিটিংখন মাতিছিল। আমাৰ পাব্লিক ৰিপ্ৰেজেণ্টেটিভ MLA সকলো আমি আছিলোঁ আৰু ইয়াত আমাৰ যিবিলাক অসুবিধা সেইবিলাক তন্নকৈ আমি আলোচনা কৰিছোঁ। তাত আমি এটা ৰিকুৱেষ্ট কৰিছোঁ আৰু এইটো প্ৰস্তাৱকেৰে গৃহীত হৈছে যে NF ৰেলৱে বুলি ক'লে আমি ৱেষ্ট বেংগল আৰু এটা বিহাৰৰ পাৰ্ট আৰু এটা অসমৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ পাৰ্টটো বুজোঁ। আমি আজি আনুষ্ঠানিকভাৱে এই প্ৰস্তাৱ লৈছোঁ, ঐতিহাসিক প্ৰস্তাৱ যে NF ৰেলৱেৰ নৰ্থ ইষ্টৰ কাৰণে বেলেগ হ'ব লাগে। আমি ইয়াত দেখিছোঁ, মই এতিয়া দেখাম 7,000 কিমান পোষ্ট আপোনাৰ এতিয়া ওলাইছে। আমি এতিয়া সততে ওলাই যায়, মই কাকো দোষাৰোপ নকৰোঁ। এইটো সময়ত আজি ভেৰি পজিটিভলি আমি কথাবিলাক আলোচনা কৰিছোঁ যে আপোনালোকে চাওক যে ইয়াত 7,951টা পোষ্ট ভাৰতীয় ৰেলৱেৰ পদৰ বিজ্ঞাপন হৈছে। কেইদিনমানৰ পিছত আকৌ আপোনালোকে দেখিব যে বাহিৰৰ বিহাৰৰ কোনোবা বেলেগৰ ল'ৰা আহি পেলাই পাইছে। সেইকাৰণে কৈছোঁ যে এই কথাটো আমি এৰাই চলিবৰ কাৰণে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰেলৱেটো আমাৰ বেলেগ কৰি দিব লাগে। তেতিয়া উত্তৰ পূৰ্বাঞ্চললৈ অসমকে ধৰি বাকী ৰাজ্যখিনি আমি বেলেগে কৰিব পাৰিম। তাৰ পিছতে আমাৰ কিছুমান আপোনাৰ প্ৰব্লেম আছে
ৰাজ্যৰাণী আপোনাৰ এক্সপ্ৰেছ যিখন আছে সেইখন আহি পেলাই কথা নাই বতৰা নাই ময়ে ৰাতি আহিছিলোঁ আহি পেলাই দেখিছিলোঁ যে আমাৰ এই গৌৰীপুৰলৈ আহোঁতে ইমান কষ্ট কৰি ৰাতি আহি গৌৰীপুৰলৈ আহোঁতে ওচৰতে আপোনাৰ এই গোলকগঞ্জত ৰাখি থৈ দিছে কিয় বোলে তাত ইঞ্জিনটো চেঞ্জ কৰিব লাগে সেইখিনিৰ পৰা আকৌ আধা ঘণ্টাতকৈ বেছি আপোনাৰ লাগে গতিকে এইখিনি কেনেকৈ আপোনাৰ ডাইৰেক্টলি ইয়ালৈকে আহিব পৰা যায় এটা ছেপাৰেট লাইন ল'ব লাগিব নে কি কৰিব লাগিব সেইখিনি আজি টেকনিকেল মানুহখিনিৰ লগত আমি কথা পাতিলোঁ বিলাসীপাৰা ইয়াত এটা খুব গুৰুত্বপূৰ্ণ আপোনাৰ ঠাই তাত বিজনেছটো যাতে ৰেলৱে ভালকৈ কৰিব পাৰে তাক ষ্টপেজ লাগে বুলি কৈছে তাত ৰেলৱে যাতে আপোনাৰ ভালকৈ আৰু 2-3খন ট্ৰেইন চলিব পাৰে সেইখিনি আমি আনুষ্ঠানিকভাৱে মই গোটেইখিনি ব্ৰিফ কৰিব খোজা নাই দিছোঁ তাৰ উপৰি আপোনালোকে দেখিছে বহুত ঠাইত এটা একেবাৰে প্ৰব্লেম যিটো আপোনাৰ গৌৰীপুৰৰে কওক বিলাসীপাৰাৰে কওক বিভিন্ন ঠাইত হয় কি আমাৰ এইটো আণ্ডাৰগ্ৰাউণ্ড যিটো আপোনাৰ ৰেলৱে আছে তাত ভালকৈ আপোনাৰ নোহোৱাৰ কাৰণে বানপানী সময়ত বানপানীয়ে নহয় এজাক বৰষুণতে সেইফালে যাব নোৱাৰা হৈ যায় উপায়ুক্ত ডাঙৰীয়ে নিজেই কৈছে যে সেইফালে মই যাওঁতেও ৰাতি আপোনাৰ আন্ধাৰ গতিকে সেইখিনি ইয়াৰ লেভেলতে আমাৰ আজি কৰাৰ সিদ্ধান্ত লৈছে সেইখিনি তেওঁলোকে কৰি দিম বুলি কৈছে মূল কথাটো হ'ল যে গোটেই কথাখিনি এটা জইণ্ট ছাৰ্ভে এডমিনিষ্ট্ৰেশ্যন ধুবুৰী আৰু ৰেলৱেৰ মাজত এটা ঝাৰ্কুল অফিচাৰ লেভেলতে হওক আৰু তেওঁলোকৰ ৰেলৱে ডিপাৰ্টমেণ্টৰ সেই লেভেলৰ অফিচাৰলৈ হওক আৰু ডিচিৰ তত্বাৱধানত আৰু এখন মিটিং কৰি ইয়াত আমাৰ এই কথাবিলাক জোৰা মাৰিবৰ কাৰণে আজি সিদ্ধান্ত হয় মই ভাবোঁ যিহেতু ভাল ষ্টেপ এটা হৈছে ভেৰি পজিটিভ ষ্টেপ এইটো পজিটিভ ষ্টেপে আমাৰ সাধাৰণ ৰাইজৰ বিভিন্ন ক্ষেত্ৰত যিখিনি ব্যৱসায়িক অসুবিধা আছে সেইখিনিও কৰিব এই ৰেলৱে লাইনটোৰ যোগেদি মানুহৰ লাইফ লাইন বুলি কয় মানুহৰ বিভিন্ন অভাৱ অভিযোগ দূৰ হয় গতিকে এইখিনি ক্ষেত্ৰত বেমাৰ আজাৰৰ পৰা আৰম্ভ কৰি যোগাযোগটো বাঢ়িব আৰু সকলোতকৈ ডাঙৰ কথাটো হ'ল যে আমাৰ এডমিনিষ্ট্ৰেশ্যনৰো বহুতখিনিৰ লগত যোগাযোগটো খুব আপোনাৰ বিচ্ছিন্ন বুলি নহয় নাইকিয়া হৈ আছিলে মই আজিৰ এই সভাই উপায়ুক্তও কৈছে ৰেলৱে কৈছে যে ৰেলৱে আৰু